আজি ওলাইছোঁ ভণ্টি এজনীৰ ঘৰলৈ। তাইৰ ল'ৰাটোৰ মানে অন্নপ্ৰসন্ন আছে দুলীয়াজানতে, আৰু তাইৰ ঘৰ মানে গৌৰীসাগৰত হয়। আৰু আমি 9-10 বছৰমান আগৰ পৰা আমাৰ চিনাকি এটা ফটোশ্বুটৰ জৰিয়তে আমি চিনাকি হৈছিলোঁ। পিছত গম পালোঁ যে ভাইটিৰ লগৰ হয় বুলি। তাৰপিছতে ওলালোঁ তাহাঁতৰ ঘৰলৈ। ঘৰত পিছে অন্নপ্ৰসন্নটো পতা নাছিলে, ৰেষ্টুৰেণ্ট এখনত পাতিছিলে। তাৰপিছত এয়া আলফুলৰ একদম মানে তাই বহুত বেছি ভয় কৰিছে, তাত সোমাব বিচৰা নাছিলে। তাই ভাবিছিলে হস্পিটেললৈ তাইক নিছোঁ নেকি বুলি, যিহেতু এইকেইদিন তাইক মানে কণ্টিনিউ আমি হস্পিটেল অনা নিয়া কৰি আছোঁ। যিহেতু তাইৰ গাটো ভাল নহয়, সেইকাৰণে তাই বহুত বেছি ভয় খালে, আৰু তাইৰ কাৰণে মানে বহুত টাইম আমি বাহিৰতে ৰখি থাকিবলগীয়া হ'ল। ভিতৰলৈ যোৱা নাছিলে তাই যিহেতুকে। তাৰপিছত আমি ভিতৰলৈ গ'লোঁ আৰু চবকে লগ পালোঁ। ভাল লাগিলে গৈ, যিহেতু তাইক মই তেনেকৈ লগ পোৱা নাই। এটা ফটোশ্বুটতে প্ৰথমতে লগ পাইছিলোঁ, তাৰপিছত আমি ফোনতে মানে কথা পাতোঁ, আৰু ফোনতে ভাল আৰু চিনাকি। আৰু গৈ বহুত বেছি ভাল লাগিলে, যিহেতু তাই এতিয়া ওচৰলৈ বিয়া হৈছে, আমাৰ নাহৰকটীয়াৰ পৰা যিহেতু ওচৰত হয়। তাৰপিছত আহিলোঁ আমি খানা খাবৰ কাৰণে। প্ৰথমতে মই আলফুলক খুৱাই ল'লোঁ, অকণমান পায়স খুৱাই ল'লোঁ। তাই যিহেতু খাবলৈ একেবাৰে ইচ্ছা কৰা নাই এইকেইদিন, যিহেতু গাটো ভাল নহয়, লগতে মোৰো গা ভাল নহয়, আৰু যিহেতু ভালকৈ ভিডিঅ' কৰিবলৈ নাপালোঁ, সেইকাৰণে ফটো দুখনকে লগাই দিছোঁ। চ' আজি মিনি ব্লগটো ইমানেই। বাই বাই।